এবাৰ ঝাড়ু মাৰি বিজেপি চৰকাৰক সফা কৰাৰ পণ্ডলে আম আদমি পাৰ্টিয়ে নাহৰকটীয়া সত্যনাৰায়ণ চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি ঝাড়ু মাৰি শাসকীয় বিজেপি দলক সফা কৰাৰ আহ্বান জনাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনোজ ধানোৱাৰে দীৰ্ঘদিনৰে পৰা চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰি অহা বিজেপি দলৰ পৰিৱৰ্তে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক ঝাড়ুৰ চিনত ভোট দিবৰ বাবে অনুৰোধ জনায় কেইবাশ লোকৰ সমাগমেৰে আয়োজিত কৰা নিৰ্বাচনী প্ৰচাৰ সভাত আম আদমি পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ বিজেপি আৰু কংগ্ৰেছৰ কেইবাগৰাকীও চাহ শ্ৰমিকে দলটিত যোগদান কৰে যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু যি ধৰণে যোৱাকালি আমাৰ নমিনেশ্যনৰ হাজাৰ হাজাৰ ৰাইজ উপস্থিত হৈছে আৰু আজি আমি এতিয়া সত্যনাৰায়ণ বাগানত আহিছোঁ ইয়াতো যি ধৰণে হাজাৰ হাজাৰ ৰাইজ ইয়াতে গোট খাইছে আমাৰ এইটো আমি কেতিয়াও ভবা নাছিলোঁ আৰু যি ধৰণে আম আদমি পাৰ্টিৰ বিষয় লৈ যিটো অঞ্চলত প্ৰথমবাৰ মই আহি সভা আজি কৰিবলৈ লৈছোঁ তাৰ আগতে তেওঁলোকে আম আদমি পাৰ্টিৰ বিষয় লৈ গম পায় আৰু তাৰ যিটো প্ৰতীক ঝাড়ু সেইটোও গম পায় আম আদমি পাৰ্টিয়ে কি ভাল কাম কৰিলে সেইখিনি কথাও তেওঁলোকে গম পায় গতিকে মই ভাবিছোঁ যে আম আদমি পাৰ্টিটো এটা মনৰ ভিতৰৰ এটা জুই যিটো জুই ইতিমধ্যে জ্বলিছে আৰু এই ৰাইজৰ মনে মনে বিয়পি গৈছে আগন্তুক দিনত এই পৰিৱৰ্তনটো আমি দেখিবলৈ পাম এইটো দুৰ্ভাগ্যজনক গণতন্ত্ৰক হত্যা কৰিবলৈ আৰম্ভ কৰিছে আজি অৰবিন্দ কেজৰিৱালৰ কথা বুলি নহয় এইটো হৈছে গণতন্ত্ৰক হত্যা কৰাৰ এটা চেষ্টা আজি অৰবিন্দ কেজৰিৱাল হয় কালি আপুনি হ'ব পৰহি মই হ'ম আমাৰ ভিতৰতে যোনে চৰকাৰৰ বিৰুদ্ধে মাত মাতিব যোনে এটা বিকল্পৰ ৰাজনীতি ৰাইজৰ ওচৰত দাঙি ধৰিব তেওঁক ধৰি জেললৈ পঠিয়াব সেইটোৱে কেৱল তেওঁলোকৰ ৰাজনীতি হৈ আছে গতিকে ৰাইজ বুজি পাইছে তেখেতক জেলত পঠোৱাৰ পিছত আজি সত্যনাৰায়ণ বাগিচাত আপুনি হাজাৰৰ সংখ্যাত ৰাইজ দেখি পাইছে এয়া কেজৰিৱালৰ জেলত পঠিয়াইছে বুলি কোনোবা এটা ৰাইজ ৰৈ গ'ল জানো হাজাৰ হাজাৰ সংখ্যাত ৰাইজ ওলাই আহিছে গতিকে এইটো এটা হৈছে কি এটা অৰবিন্দ কেজৰিৱাল এজন অনুষ্ঠান হয় এজন ব্যক্তি নহয় তেওঁলোকে ভাবিছে এজন ব্যক্তিক আমি জেলত পঠিয়ালে হৈ যাব কিন্তু তেওঁৰ যিটো অনুষ্ঠান যিটো ৰাজনীতি এটা কৰাৰ আমাক দেখুৱাইছে নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট অসম আদিত্য।